জুবিন গাৰ্গক লৈ যিকোনো পোষ্ট কৰাৰ পূৰ্বে আপুনি সাৱধান হওক এতিয়া ফেচবুক ইনষ্টাগ্ৰাম ইউটিউব বা টুইটাৰ যদি নহওক ছ'চিয়েল মিডিয়াত আপুনি জুবিন গাৰ্গক লৈ পোষ্ট কৰাৰ পূৰ্বে 10 বাৰকৈ ভাবক জুবিন গাৰ্গক লৈ যদি কোনো অপপ্ৰচাৰ চলাইছে তেন্তে আপুনি শীঘ্ৰেই হ'ব গ্ৰেপ্তাৰ এতিয়া সামাজিক মাধ্যমৰ ওপৰত হেণ্ড চকু পৰিছে অসম আৰক্ষীৰ তীক্ষ্ণ নজৰে দৃষ্টি আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে ছ'চিয়েল মিডিয়া এতিয়া আৰক্ষীৰ বাবে তীক্ষ্ণ নজৰত আছে তীক্ষ্ণ নজৰে বাৰে বাৰে চাই আছে যে কোনোবাই কিবা পোষ্ট কৰিছে নেকি দেখা গৈছে যে বৰ্তমান সময়ত এআই মাধ্যমৰ যোগেদি হ'লেও বা আন মাধ্যমৰ যোগেদি হ'লেও জুবিন গাৰ্গক লৈ বিভিন্ন অপপ্ৰচাৰ চলোৱা হৈছে আৰু সেই ধৰণৰ পোষ্ট পোৱাৰ মাত্ৰকে আপুনি হ'ব ৰঙা ঘৰৰ আলহী এই সন্দৰ্ভত আমি সবিশেষ খবৰ লৈ আহিছোঁ যে জুবিন গাৰ্গক লৈ কি ধৰণৰ পোষ্ট কৰিব নোৱাৰিব বা এআই মাধ্যম যোগে জুবিন গাৰ্গক লৈ কিবা অপপ্ৰচাৰ যদিহে চলাই আছে তেন্তে আপুনি সাৱধান হওক আপোনাৰ একাউণ্টটো চাই আছে অসম আৰক্ষী আপোনাৰ একাউণ্টৰ ওপৰতো পৰিব পাৰে তীক্ষ্ণ নজৰ সেইবাবে প্ৰত্যেকগৰাকী দৰ্শকক বাৰে বাৰে কৈছোঁ যে জুবিন গাৰ্গক লৈ এই মুহূৰ্তত বা এই সময়ত যিকোনো ধৰণৰ উচতনিমূলক মন্তব্যই হওক বা যিকোনো অপপ্ৰচাৰে হওক সেইসমূহ পোষ্ট কৰাৰ পূৰ্বে 10 বাৰ ভাবক নহ'লে আপুনিও যাব লাগিব জেললৈ আমি জনাই আছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে জুবিন গাৰ্গক লৈ আহিছে আন এক ডাঙৰ খবৰ জুবিন গাৰ্গক লৈ অপপ্ৰচাৰ চলোৱা উচতনিমূলক মন্তব্য কৰা এইসমূহ এতিয়া বন্ধ কৰক এনেধৰণৰ মন্তব্য কৰিলে লগে লগে হ'ব গ্ৰেপ্তাৰ ছ'চিয়েল মিডিয়াত হেণ্ড চকু পৰিছে অসম আৰক্ষীৰ তীক্ষ্ণ নজৰত আছে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ একাউণ্ট আমি পুনৰ কৈছোঁ প্ৰত্যেকগৰাকী দৰ্শকক যে ছ'চিয়েল মিডিয়াৰ ওপৰত এতিয়া তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষীয়ে জুবিন গাৰ্গক লৈ যি টি লিখিলেই লগে লগে হ'ব গ্ৰেপ্তাৰ আমি পুনৰ কৈছোঁ যদিহে আপুনি জুবিন গাৰ্গক লৈ যিকোনো ধৰণৰ মন্তব্য লিখে বেয়া মন্তব্য লিখে অপপ্ৰচাৰ চলাই উচতনিমূলক মন্তব্য কৰে তেতিয়া আপুনি হ'ব পাৰে গ্ৰেপ্তাৰ লগতে এআই যোগে যিসকলে ভুৱা ফটো ভিডিঅ' পোষ্ট কৰি আছে প্ৰচাৰ কৰি আছে সেই সকলো হ'ব গ্ৰেপ্তাৰ আৰু এই যি কাৰ্যকলাপ চলি আছে ইয়াৰ বিৰুদ্ধে এতিয়া আৰক্ষী সৰব হৈ পৰিছে ইতিমধ্যে সীমা চেৰাই গৈছে বহুতে সামাজিক মাধ্যমত কৰিছে অপপ্ৰচাৰ ইতিমধ্যে কেইবাজনকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে ফেচবুক ইনষ্টাগ্ৰাম টুইটাৰ ইউটিউব সকলোতে তীক্ষ্ণ নজৰ ৰাখিছে অসম আৰক্ষী আমি পুনৰ কৈছোঁ যদিহে আপুনি জুবিন গাৰ্গক লৈ কোনো উচতনিমূলক মন্তব্য কৰিছে কোনো অপপ্ৰচাৰ চলাইছে বা এআই মাধ্যম যোগে জুবিন গাৰ্গক লৈ কিবা ধৰণৰ ফটো ভিডিঅ' ভাইৰেল কৰি আছে তেন্তে আপুনি কোন মুহূৰ্তত গ্ৰেপ্তাৰ হ'ব কোনো ঠিক নাই এতিয়া আমি পুনৰ কৈছোঁ যে সামাজিক মাধ্যম এতিয়া আৰক্ষীৰ বাবে দৃষ্টিৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে সামাজিক মাধ্যম কেৱল আৰক্ষীৰ বাবে কিয়নো আৰক্ষীয়ে য'ৰ ত'ৰ পৰা চাই আছে আপোনাৰ একাউণ্ট আপুনি ফেচবুকত কিবা এটা পোষ্ট কৰাৰ পূৰ্বে আপুনি 10 বাৰ ভাবি লওক যে আপুনি কি পোষ্ট কৰিব গৈ আছে যদি আপুনি জুবিন গাৰ্গক লৈ যিকোনো ধৰণৰ অপপ্ৰচাৰ চলাইছে বা জুবিন গাৰ্গক লৈ উচতনিমূলক মন্তব্য কৰিছে বা চৰকাৰ বিৰোধী বা যিকোনো ধৰণৰ যদি আপুনি অশ্লীল শব্দৰে কিছুমান পোষ্ট কৰিছে ইয়াৰ উপৰি যদি আপুনি এআই মাধ্যমেৰে যিকোনো ফটো ভিডিঅ' ভাইৰেল কৰাৰ চেষ্টা কৰিছে যিবোৰ আমাৰ সমাজৰ বাবে অপকাৰ কৰিব পাৰে সেইসমূহ একাউণ্টৰ গৰাকী ৰঙা ঘৰ আলহী হ'বলৈ গৈ আছে ইতিমধ্যে এই সন্দৰ্ভত অসম আৰক্ষী কঠোৰ হৈছে আৰু কেইবাজনো গ্ৰেপ্তাৰ হৈছে ছ'চিয়েল মিডিয়াত হেণ্ড চকু পৰিছে অসম আৰক্ষীৰ ফেচবুক হওক ইনষ্টাগ্ৰাম হওক টুইটাৰ হওক বা ইউটিউব হওক মুঠৰ ওপৰত সামাজিক মাধ্যমৰ যিকোনো প্লেটফৰ্মতে যদি আপুনি কিবা ধৰণৰ পোষ্টসমূহ কৰি আছে অপপ্ৰচাৰ উচতনিমূলক মন্তব্য বা বিতৰ্ক বা অশ্লীল মন্তব্য কৰি আছে তেতিয়া আপুনি শীঘ্ৰেই হ'ব ৰঙা ঘৰ আলহী গতিকে প্ৰত্যেকগৰাকী দৰ্শকক আমি পুনৰ কৈছোঁ যিহেতু জুবিন গাৰ্গৰ যি মৃত্যুৰ পিছত আচলতে বৰ্তমানলৈকে এতিয়ালৈকে ওলাই পৰা নাই যে কোন প্ৰকৃততে দোষী যিহেতু ৰাইজৰ চকুত বাৰে বাৰে দোষী সাব্যস্ত হৈ আছে যে শ্যামকানু মহন্ত হওক বা সিদ্ধাৰ্থ শৰ্মা হওক এইসকল লগতে অসম এছ'চিয়েশ্যনৰ যিসকল ব্যক্তি তাত উপস্থিত আছিলে প্ৰত্যেকগৰাকী অপৰাধী বুলি অসমৰ ৰাইজৰ চকুত বাৰে বাৰে পোহৰে আহি আছে কিন্তু বৰ্তমানলৈকে শ্যামকানু মহন্ত যিজনৰ বিৰুদ্ধে গৰিমা শইকীয়া গাৰ্গেও বিভিন্ন অভিযোগ আনিছে বা এজাহাৰ দাখিল কৰিছে বা সমগ্ৰ ৰাজ্যবাসী এজাহাৰ দাখিল কৰিছে আৰু যিবোৰ ভিডিঅ' ক্লিপ আমি দেখা পাই আছোঁ প্ৰত্যেকটো ভিডিঅ' ক্লিপত দেখা গৈছে যে ইয়াৰ বাবে মূল দায়ী শ্যামকানু মহন্ত বা সিদ্ধাৰ্থ শৰ্মা বা সেইসকল ব্যক্তি যিসকল ব্যক্তি সেই সময়ত আছিলে উপস্থিত গতিকে প্ৰত্যেকগৰাকীৰ ওপৰত আমাৰ নজৰ আছে বা আমাৰ ডাউট আছে সন্দেহ আছে কিন্তু বৰ্তমানলৈকে কিন্তু শ্যামকানু মহন্তই হওক বা সিদ্ধাৰ্থ শৰ্মাই হওক মূল অপৰাধী বুলি কিন্তু এতিয়ালৈকে প্ৰমাণিত হোৱা নাই সেইবাবে অসম আৰক্ষীয়ে চলাই আছে অভিযান আৰু লগতে আমি বাৰে বাৰে ক'ব লাগিব অসমবাসীয়ে বিচাৰি আছে যে অতি সোনকালে আমাক ন্যায় লাগে জুবিন গাৰ্গৰ ন্যায় লাগে তেওঁলোকক কেৱল গ্ৰেপ্তাৰেই নহয় 2 বছৰ 3 বছৰৰ জেল নহয় সকলোৱে বিচাৰি আছে যে যাৱজ্জীৱন কাৰাদণ্ড লাগে বা মৃত্যুদণ্ডৰ দৰে শাস্তি লাগে কিন্তু জুবিন গাৰ্গটোৰ
জুবিন গাৰ্গকটো হত্যা বা যি কৰা হৈছে জুবিন গাৰ্গটো আমাৰ মাজত নাইকিয়াই হৈ গ'ল গতিকে এটি নক্ষত্ৰক হেৰুৱাই এতিয়া প্ৰত্যেকগৰাকী লোকে দুখত ভাগি পৰিছে প্ৰত্যেকগৰাকী লোকে কৈছে জুবিন গাৰ্গ এটি নক্ষত্ৰ এটি সম্পদ হেৰাই গ'ল আমাৰ মাজৰ পৰা সেই জুবিন গাৰ্গৰ স্থান কোনেও পূৰণ কৰিব নোৱাৰে বা জুবিন গাৰ্গ ঘূৰি নাহে গতিকে জুবিন গাৰ্গক যদিহে তেওঁলোকে হত্যা কৰিছে তেন্তে সেই সকলকো মৃত্যুদণ্ড দিব লাগে বুলি এতিয়া অসমবাসীয়ে বিচাৰিছে গতিকে এই সময়ত এই ধৰণৰ যি ভয়ংকৰ এতিয়া পৰিস্থিতি হ'বলৈ গৈ আছে গতিকে এই সময়ত যাতে কোনো লোকে কোনো ধৰণৰ অপপ্ৰচাৰ নচলে তাৰ বাবে এতিয়া অসম আৰক্ষীয়ে কঠোৰ হৈ পৰিছে যিকোনো মুহূৰ্তত কিবা পোষ্ট কৰিলে আপুনিও হ'ব পাৰে ৰঙা ঘৰ আলহী